জন্ম সমৰে নাইবা মোক নিশ্চয় ৰাখিব তুমি নকৰিবা শোক পুত্ৰক ৰাখিতে যেবে নোৱাৰো তোমাৰ অগ্নি খাই মৰিব কৰিলো অংগীকাৰ তোমাৰ সন্তাপে মোৰ হৈবে পাতক বনি খাই মৰি তাক এৰাইব হৈ মোক বামুণৰ বামুণী দুয়ো নকৰিবা শোক ৰাখিলো পুত্ৰ কহেন মনে মানিৰুক এনয় বীৰত্ব বাণী শুনি জুনৰ অপত্যৰ মনে বিপে দিলে উত্তৰ জয় কৃষ্ণ। এতিয়া ইয়াৰ পিছত অৰ্জুনে ব্ৰাহ্মণ আৰু ব্ৰাহ্মণীলৈ চাই তেওঁ আশ্বাসিত কৰিলে, হে বিপ্ৰ গুৰু, এইবাৰ তুমি চিন্তা নকৰিবা, তোমাৰ পুত্ৰক মই ৰক্ষা কৰিম। যেতিয়া তোমালোকৰ পুনৰ পুত্ৰ সন্তান যেতিয়া জন্ম হ'বৰ কাৰণে উপক্ৰম হ'ব, যেতিয়া এই ব্ৰাহ্মণে আইক পুনৰ গৰ্ভধাৰণ কৰিব, তেতিয়া মোক খবৰ দিবা। মই যেনেকেই নহওক মই তোমালোকৰ সন্তানক ৰক্ষা কৰিম। মই আজি অংগীকাৰ কৰিলোঁ। সমস্ত যদুগণক কৃষ্ণ বলোৰামক সাক্ষী কৰি তেওঁ ব্ৰাহ্মণক তেওঁ অংগীকাৰ কৰি তেওঁ প্ৰতিশ্ৰুতি দিলে, যদি মই তোমাৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰোঁ তেতিয়াহ'লে মই অগ্নিত জাহ দি মই মৃত্যুবৰণ কৰিম। এতিয়া তুমি যিমানবিলাক তিৰস্কাৰ কৰিলা, এই তিৰস্কাৰ শুনি শুনি ইতিমধ্যে মোৰ বোলে গোটেই অন্তৰাত্মাত বোলে পাপে ভৰি গৈছে। কাৰোবাৰ পৰা যদি আমি তিৰস্কাৰ পাব লগা হওঁ, কাৰোবাৰ পৰা যদি আমি অপমান পাব লগা হওঁ, সেই অপমানে যদি আমাৰ অন্তৰাত্মাত দহন কৰে, তেতিয়াহ'লে জানিব লাগিব কিবা নহয় কিবা এটা পাপ দুখে আমাকো ক্ৰিয়া কৰিছে। আজি অৰ্জুনে কৈছে, তুমি যিমানেই অবাস্য বাস্য কৰি তুমি মোৰ আজি পাপগ্ৰস্ত কৰিলা, এই পাপগ্ৰস্ত ব্যৱস্থাটো মই বিনাশ কৰিম কেতিয়া? যেতিয়া মই তোমাৰ পুত্ৰক যদি মই ৰক্ষা কৰিব পাৰোঁ তেতিয়া। আৰু যদিহে মই তোমাৰ পুত্ৰক ৰক্ষা কৰিব নোৱাৰোঁ, অগ্নিত জাহ দি মই যেতিয়া হত্যা কৰিম, তেতিয়াহে হয়তো মোৰ আত্মাই সেই পাপৰ পৰা মুক্ত পাব। গতিকে আজি তেওঁ নিশ্চিত দিলে যে মই তোমাৰ পুত্ৰক ৰক্ষা কৰিম। আৰু অৰ্জুনৰ এই নিশ্চিতি বাক্য শুনি ব্ৰহ্মপুৰুষ সেই ব্ৰাহ্মণজনে মনে মনে তেওঁ চিন্তা কৰিলে যে কি দুঃসাহস অৰ্জুনৰ। স্বয়ং কৃষ্ণই যিটো কৰ্ম কৰিবলৈ কাৰণে এতিয়া দ্বিধাগ্ৰস্ত হৈ আছে, তেওঁৱে বাক্য দিব পৰা নাই মই তোমাৰ পুত্ৰক ৰক্ষা কৰিম বুলি। আজি অৰ্জুনে নিজে অংগীকাৰ কৰিছে। কি দুৰাত্মা অৰ্জুনৰ। এনেকুৱা এটা ভাৱনা লৈ এতিয়া অৰ্জুনক তেওঁ উত্তৰ দিবলৈ গৈ আছে ব্ৰাহ্মণে। কৃষ্ণ কৃষ্ণ বলভদ্ৰ দুয়ে ভাই মহাবল, পদুম্নৰ কৃষ্ণৰ পুত্ৰ অস্ত্ৰ কুশল,
এৰা তান পুত্ৰ অনিৰুদ্ধ নাহি যাক সম এই চাৰি সমকাৰ আছে পৰাকম আৰাসবে কৰিবা নপাৰন্ত ৰক্ষা তুমি মোৰ পুত্ৰ ৰাখি বা কখা ও ৰাম কি মতে পতৈৰ মই কৰিব তোমাক জগত ঈশ্বৰ সবে নপাইলে যাক জানিলো অৰ্জুন বাল কতো ঠিক ভৈল দুষ্কৰ কৰ্ম কৰংগে প্ৰতিজ্ঞা কৰিল তোৰ বচন মই নকৰো বিশ্বাস পুত্ৰ সুখে ময়ো এবে কৰ উপহাস এতিয়া অৰ্জুনৰ মহা অহংকাৰ মহা অংগীকাৰ শুনি এতিয়া ব্ৰাহ্মণে তেওঁৰ মুখলৈ চাই এক তাচ্ছিল্য সুৰত হাঁহি এটা মাৰি তেওঁক ক'বলৈ আৰম্ভ কৰিলে যে হে অৰ্জুন কৃষ্ণ বলোৰাম দুই ভাই কিমান দুৰ্জেয় কিমান মহাশক্তিশালী সমস্ত জগতে জানে লগতে কৃষ্ণৰ পুত্ৰ প্ৰদ্যুম্ন আৰু প্ৰদ্যুম্নৰ পুত্ৰ অনিৰুদ্ধ যাৰ গতি কোনেও ৰুদ্ধ কৰিব নোৱাৰে এনেহেন মহাবীৰসকল থকাৰ পিছতো মোৰ মৰা পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে সাহস কৰিব পৰা নাই গতিকে তুমি কেনেকৈ ৰক্ষা কৰিব পাৰিবা তোমাক মই কেনেকৈ বিশ্বাস কৰিম তুমি যে সঁচাকৈ মোৰ পুত্ৰক ৰক্ষা কৰিব পাৰিবা তুমি মিছাই অংগীকাৰ কৰিছা আৰু তুমি অংগীকাৰ কৰাৰ কাৰণত মোৰ আশ্বাস মোক দিয়াৰ কাৰণত মোৰ দুখ পাতলিব লাগিছিল কিন্তু মোৰ দুখটো বেছিহে লাগিছে কিয় লাগিছে মোৰ মনত এটাই ভাৱনা মোৰ এই দুৰৱস্থাৰ সময়ত তাচ্ছিল্য কৰিবৰ কাৰণে মোক উপলুঙা কৰিবৰ কাৰণে মিছা আশ্বাস দি তুমি আচলতে মোক অপমান কৰিছা ঠিক এনেদৰে এতিয়া বিপ্ৰই অৰ্জুনকো কৈছে তোমাৰতো শক্তি নাই কিন্তু শক্তিহীন তুমি কি আশ্বাস দিছা যিটো কৰ্ম জগতৰ ঈশ্বৰ কৃষ্ণ এই কৃষ্ণকতো সকলোৱে জগতৰ ঈশ্বৰ বুলি মানি লৈছে সেইজনে যিটো কৰ্ম কৰিব পৰা নাই তুমি সেই কৰ্মটো কৰিম বুলি কোৱা কথাটোৱে আচলতে মোক তুমি তাচ্ছিল্য কৰাৰ বাহিৰে একো কৰা নাই এই বুলি পুনৰ দুখত এতিয়া কান্দিবলৈ আৰম্ভ কৰিছে ব্ৰাহ্মণ চাওক গুৰুসকল ইমানলৈকেও কৃষ্ণই মৌন হৈ আছে তেওঁ একো এষাৰ মাত দিয়া নাই ৰহস্যটো সেইখিনিতে লুকাই আছে তেওঁ জগতৰ ঈশ্বৰ হয় কাল আৰু মায়াৰ অধিপতি যিজন সেইজনে আজি ব্ৰাহ্মণৰ হৃদয়ত এনেকুৱা সাংঘাতিক বিষয়ৰ দুখ যন্ত্ৰণা দি তেওঁ যেন মৌনভাৱে ৰৈ থাকে কিবা এটা তেওঁ ৰহস্যময় এক লীলাতহে তেওঁ মগ্ন হৈ আছে অন্তৰ্যামী পুৰুষে কি কৰিব কি নকৰিব আগতীয়াকৈ সমস্তখিনি ঠিক কৰি থৈ দিয়ে আৰু সেই অনুসাৰে আজি ব্ৰাহ্মণৰ জৰিয়তে এইখিনি কথা তেওঁ ব্যক্ত কৰালে ৰাজধৰ্মৰ দুখ আৰু গুণখিনি প্ৰকাশ কৰিলে আৰু আত্ম অহংকাৰত দগ্ধ হোৱা মহাশক্তিধৰ অৰ্জুনৰ জৰিয়তে প্ৰমাণ কৰি দিলে আচলতে অহংকাৰ থাকিলে সমতা থাকিলে তেওঁ নকৰিব লগা কৰ্মখিনি কৰিবলৈ যায় আৰু তাৰ ফলত লোকলজ্জাত তেওঁ পতিত হ'ব লগা অৱস্থা হৈ যায় সাধাৰণ ভক্তসকলে যেন এনেকুৱা দুৰ্দশাগ্ৰস্ত অপমানজনিত এক কাৰণত জড়িত হ'ব লগা নহয় তাৰ কাৰণে লোকশিক্ষাৰ নিমিত্তে এয়া
কৃষ্ণৰ মহালীলা। কৃষ্ণ আহক। বিপৰব সন শুনি কিৰীতি কীতলা বিৰদপে মহাগৰ্বে বিপক বুলিলা নোহময়ী বলৰাম মদিৰা পাগল নোহময়ী কৃষ্ণ নাৰী মেলে তাৱল নোহি পদুম মৰশিখা দিবে ৰতি নাই নিৰুদ্ধ চিত লেখানি বেহৰি মুহুৰ জুন নাম জগতে প্ৰখ্যাত হাততে গান্ধিব ধনু দেশ সাক্ষাৎ ইন্দ্ৰকো জিনিলো যত ভুৱন সকল নতুতে বেশুনা বিপ মোৰ বাহুবল শিৱক ভূষিলো যুদ্ধে দিলা পাশুপত দিলন্ত দেৱতা সবে মোক দিব অস্ত। এতিয়া বিপ্ৰৰ মহা তিৰস্কাৰ এক প্ৰকাৰ অৰ্জুনৰ প্ৰতি। সেই তিৰস্কাৰ শুনাৰ পিছত অৰ্জুন আৰু ৰৈ থাকিব নোৱাৰিলে। ধৈৰ্যৰ বান্ধ যেন তেওঁ ছিগি গ'ল। যি কিৰীটিয়ে শোভা কৰি আছে অৰ্জুনৰ শিৰত, মুহূৰ্ততে তেওঁ কিৰীটিটো খুলি লৈ মুকুটটো খুলি লৈ বীৰ দৰ্পে তেওঁ এতিয়া অংগীকাৰ কৰিছে যে তুমি মোক যদুবংশৰ সেই সামান্যজনৰ লগত তুলনা নকৰিবা। যাৰ যাৰ গুণ তোমালোকে বখনাইছা, এতিয়া সেইসকলৰ আচলতে কি স্বৰূপ মই কওঁ যে বীৰ দৰ্পে মহাগৰ্বে বিপ্ৰক বুলিলা। নোহো মই বলৰাম মদিৰা পাগল, নোহো মই কৃষ্ণ নাৰী মেলে উত্ৰাৱল। চাওক, যাৰ শক্তিৰে শক্তিমন্ত অৰ্জুন আজি তেওঁ জ্ঞানৰ অহংকাৰত গৰ্বিত হৈ গুৰু গোসাঁই চিনি নোপোৱা, গুৰু গোসাঁই মানিব নোৱাৰা এটা অৱস্থালৈকে তেওঁ আহিছে। যি বলোৰামক কেন্দ্ৰ কৰিয়ে সমস্ত বল আৰু শক্তিৰ ধ্বজা কৃষ্ণ প্ৰভু ভগৱন্তে সমস্ত জগতত বিয়পাই আছে, সেই বলোৰামক কৈছে তেওঁ মদিৰা পাগল। আৰু যিজন অন্তৰ্যামী প্ৰভু ভগৱন্ত কৃষ্ণই তেওঁক দিব্য দৰ্শন দি এটা সময়ত তেওঁক কিমান কৃপা কৰিলে, সেই কৃষ্ণক কৈছে তেওঁ কি যে নাৰীৰ মেলতহে তেওঁ সদায় অভ্যস্ত। এগৰাকী দুগৰাকী নহয়, 16,108 গৰাকী নাৰীৰ লগত তেওঁ বিবাহ কৰিলে। বৃন্দাবনত 16,000 নাৰীৰ লগত তেওঁ ৰমণ কৰিলে, ৰসলীলা কৰিলে। য'তেই নাৰীৰ মহামেল তাতে সেই কৃষ্ণৰ বোলে আকৰ্ষণ। গতিকে সেই কৃষ্ণইও প্ৰকৃততে কি কৰিব লাগে কি কৰিব নালাগে সময়মতে একো সিদ্ধান্ত ল'ব নোৱাৰে। আৰু লগতে তেওঁ কৈছে চাওক,
যে নহময় প্ৰদুন্ন দিবে শিক্ষা দিবে ৰতি নাৰী, যি প্ৰদুন্নৰ মহা শক্তিৰ কথা বলৰ কথা কৈছা, এগৰাকী নাৰীৰ পৰা তেওঁ শিক্ষা গ্ৰহণ কৰিছে। ৰতি দেৱীৰ পৰাহে তেওঁ শিক্ষা গ্ৰহণ কৰিছে সেই প্ৰদুন্ন। আৰু লগতে আৰু কৈছে যে অনিৰুদ্ধ, যাৰ গতি ৰুদ্ধ কোনেও কৰিব নোৱাৰে বুলি তুমি কৈছা, এগৰাকী নাৰীয়ে তেওঁ পলুৱাই লৈ গুচি গ'ল চিত্ৰলেখাই। গতিকে তেওঁৰ শক্তি কিমান জানি লোৱাটো দৰকাৰ। আজি অৰ্জুনৰ অন্তৰ্দৃষ্টিৰে এইবিলাক কথা তেওঁ ব্যক্ত কৰিছে। সেইকাৰণে কৈছে নহো প্ৰদুন্ন শিক্ষা দিবে ৰতি নাৰী, নহো অনিৰুদ্ধ চিত্ৰলেখা নিবে হৰি, মুহুৰ অৰ্জুনৰ নাম জগতে প্ৰখ্যাত, হাততে গাণ্ডীৱ ধনু দেখাতে সাক্ষাৎ। মই অৰ্জুন, মোৰ পৰিচয় মোৰ হাতত গাণ্ডীৱ। এই গাণ্ডীৱৰ শক্তিত মই শক্তিমন্ত। আৰু গাণ্ডীৱ থকালৈকে মোৰ কিমান লাভ হৈছে যে মই ইন্দ্ৰকো জিনিলো যত ভুৱন সকল, নতু তেবে শুনা বিপ্ৰ মুহুৰ বাহুবল। এই গাণ্ডীৱ থকাৰ কাৰণে স্বৰ্গৰ ৰজা ইন্দ্ৰকো মই বশ কৰিলো বা ইন্দ্ৰকো মই জিনিলো। আৰু লগতে কৈছে যে মই পশুপতি শিৱকো মই পৰাভূত কৰিলো, যাৰ ফলত পশুপতিয়ে মোক তেওঁ পাশুপাত অস্ত্ৰ দিবৰ কাৰণে তেওঁ বাধ্য হ'ল। গতিকে মোৰ শক্তি কিমান তুমি জানি লোৱা। গতিকে এই শক্তি যদু বংশৰ এই সকলৰ লগত তুলনা নকৰিবা। ঠিক এনেদৰে নিজৰ গৰ্ব অহংকাৰ কেনেকৈ কৰিছে কৃষ্ণই অৰ্জুনৰ মনত এই ভাৱনাখিনি সোমাই দিছে। তুমি সমস্তকে তিৰস্কাৰ কৰিও যদি তুমি মোক তিৰস্কাৰ নকৰা, তেতিয়াহ'লে মই একো কৰিব নোৱাৰিম। গতিকে মোক যদি তিৰস্কাৰ কৰিবা, তেতিয়াহ'লে মই তোমাক এনেকুৱা এটা পৰ্যায়লৈকে আগুৱাই লৈ যাম, এটা সময়ত তুমি প্ৰমাণ পাই যাবা যে তোমাৰ ভুল ক'ত, নিজেই তুমি বুজি পাই যাবা। গতিকে এইকাৰণে এতিয়া কৃষ্ণয়ো অপমান সহ্য কৰি আছে। চাওকচোন বাৰু, গুৰুসকল, সাধুসকল, ভক্তসকলে নিজক নিজে চিনি পায় মই কোন। কোনোবাই যদি দুৰ্জনে অজ্ঞানীয়ে যদি মোক গালি পাৰে, মোক যদি ক্ৰোধিত কৰে, অপমান কৰে, কিন্তু মই যদি জানো যে তেওঁ অপমানৰ যোগ্য মই নহওঁ, তেওঁ অপমান কৰিলেও মোক একো ক্ষতি কৰিব নোৱাৰে। প্ৰকাণ্ড শিল এটাক যদি ঢিলা মাটি চপৰা এটাই যদি আঘাত কৰে, শিল টুকুৰা কিবা হ'বনে বাৰু? নহয়। বিপৰীতে কি হ'ব? সেই চপৰা মাটিখিনি থান বান হৈ ক'ৰবাত ছিটিকি যাব আৰু নিজৰ ৰূপটো তেওঁ আকৌ বিচাৰি নাপাব। তদ্ৰূপ আজি কৃষ্ণই অৰ্জুনৰ গালি শুনিও তেওঁ মাত দিয়া নাই। তুমি কৈ থাকা, এতিয়া তেওঁ ছোৱালী পাগল বুলি কৈছে, নাৰী পাগল বুলি কৈছে অৰ্জুনক। অৰ্জুনে কৈ আছে, কৃষ্ণই শুনি আছে, কৈ থাকাচোন, কিমান পাৰা কৈ থাকা, তাৰপিছত দেখা যাব। আহক এতিয়া অৰ্জুনে যিখিনি আশ্বাস পুনৰবাৰ মহা অহংকাৰৰ সৈতে ব্ৰাহ্মণক দিবলৈ প্ৰযত্ন কৰিছে, ব্ৰাহ্মণে এতিয়া তেওঁ কেনেদৰে বিশ্বাস কৰে বা মানি লয়। আহক কৃষ্ণ। এরা মৃত্যুকো জিনিয়া যুদ্ধে বলিলা নিশ্চয়, তব পুত্ৰ আনি দিব নকৰা সংশয়। অৰাম ভাইজা সমে সুখে যাই থাকা তেজি সুক, উপহাস্য কৰো হেন নুবুলিবা মোক। হেন পহি গুৰু বাক্য শুনি অৰ্জুনৰ, পৰম বিশ্বাস ভৈল সিটো বামুণৰ। ভাল ভাল বুলি প্ৰশংসিলা অৰ্জুনক, পুত্ৰ
শুক চাৰি বিপ লৰি লাগি হক ওৰাম ভাইজাৰ আগত যাই কহিলা বামুণে ইবাৰ পুতক মোৰ ৰাখিবা অজুনে ওৰাম শুনি পুত শুক যত তেজিলা বামুণি পুনৰপি গৰ্ভৱতী হৈলা অনুদিনী প্ৰসূতি সময় পাছে জানিয়া ভাইজাৰ লৰন্তে বামুণ গৈলন তৰ ৰাজদাৰ তাহি তাহি অজুন পাৰন্ত ধাই গেৰি পুত মোৰ উপজে তৰে আশা লৰি বাৰু যি কি নহওক এইবাৰ কিন্তু ব্ৰাহ্মণে অৰ্জুনৰ যিখিনি যুক্তি অৰ্জুনৰ যিখিনি উক্তি সেইখিনি তেওঁ গভীৰভাৱে পৰ্যালোচনা কৰিলে যে হয় যে অৰ্জুনৰ মহাশক্তিৰ কথা কোনে নাজানে গতিকে তেওঁ যি কৈছে এতিয়া তেওঁক হয়তো বিশ্বাস কৰিব পাৰি এইবাৰহে যে এনেকুৱা এজন বীৰে মোক আশ্বাসিত কৰিছে যে মোৰ পুত্ৰক ৰক্ষা কৰিব আৰু সঁচাকৈ তেওঁ ইন্দ্ৰ বিজয়ী সঁচাকৈ তেওঁ শিৱক তেওঁ জয় কৰিব পাৰিছে এই মহাশক্তি যিহেতু তেওঁৰ লগত আছে গান্ধীবো যেতিয়া আছে গতিকে নিশ্চয় তেওঁৰ কথাক এবাৰ বিশ্বাস কৰিব পাৰি গতিকে মোৰ পুত্ৰ যেনেকৈ নহওক এইবাৰ হয়তো ৰক্ষা পৰিব এতিয়া তেওঁ অৰ্জুনক প্ৰশংসা কৰি আনন্দ মনেৰে তেওঁ গৃহলৈ গ'ল গৃহলৈ গৈ তেওঁ ব্ৰাহ্মণিক অৰ্জুনৰ বিষয়ে সমস্তখিনি ক'লে আৰু হাঁহি হাঁহি তেওঁলোকে 1 বছৰ কাল অতিবাহিত কৰি অন্তত অৰ্জুনে যিহেতু অংগীকাৰ কৰিছে যে আমি পুনৰ পুত্ৰ সন্তানৰ নিশ্চয় আমি পিতৃ মাতৃ হোৱাৰ সৌভাগ্যকণ পাম যি কি নহওক সময়ত ব্ৰাহ্মণীয়ে পুনৰ গৰ্ভধাৰণ কৰিলে অতি আশাৰে সেই সন্তানটি গৰ্ভস্থ হোৱা সময়লৈকে তেওঁলোকে অপেক্ষা কৰিলে আৰু যেতিয়াই নিৰ্দিষ্ট সময়ত ব্ৰাহ্মণীৰ প্ৰসৱ বেদনা আৰম্ভ হ'বলৈ গৈছে এই মুহূৰ্ততে দৌৰি গৈ অৰ্জুনৰ ওচৰত হাজিৰ হৈছে কাৰণ অৰ্জুন নিজেই বাক্যত বন্দী হৈ আছে যে মই তোমাৰ পুত্ৰক ৰক্ষা কৰাৰ কাৰণতে মই দ্বাৰকাত যিমান দিন থাকিব লাগে মই সিমান দিন থাকিম কাৰণ তোমাৰটোতো কোনো পুত্ৰ নাই নৱম পুত্ৰ মৃত্যু হোৱাৰ পিছতহে তেওঁ এই কথাটো গম পাই গৈছে গতিকে তেওঁ দশম পুত্ৰ জন্ম যেতিয়া হ'ব ৰক্ষা কৰিবৰ কাৰণে এতিয়া অৰ্জুন দ্বাৰকাত ৰৈ আছে একমাত্ৰ ব্ৰাহ্মণক উপলক্ষ কৰিয়ে তেওঁ এতিয়া বাক্য ৰক্ষা কৰিবৰ কাৰণে আৰু এই ব্ৰাহ্মণ গৈ যেতিয়া তেওঁৰ চৰণত পৰি পুনৰবাৰ তেওঁ চিৎকাৰ কৰিলে পুত্ৰক ৰক্ষা কৰিবৰ কাৰণে